জানার সত্ত্বে জানি আছো যে আমার প্রেসিডেন্টে প্রত্যেক মানুহৰ লগত কৈছে যিহেতুকৰ নামত যদি কোনো পইচাও চায় কাৱে নিদিবা পইচাটো নিদিবা তোর সরকারি অর্ডার আছে যে এটা করিবই লাগিব পয়সা নালাগে বুলি কৈছে আর পয়সা নিদিব বুলি কৈছে আমার মই সাক্ষী দিব পারি আমার এতে কার লগত পয়সা দেওয়াও নাই নেওয়াও নাই আর বেলেগ জায়গাত কি করছে এটা মই কব নোৱাৰো কিন্তু আমার এই পঞ্চায়তে সেইটো হওয়া নাই আমার গাঁও পঞ্চায়তত নিকাভাৱে জিঅ' টেকিং হৈ আছে না আমি জিঅ' টেকিং তো হয়ে আছে নিকাভাৱে হৈছে হয় এত কোনো পয়সা পাতির কথা প্রেসিডেন্ট নিষেধ কৰি আছে কাও পয়সা নিদিবা সরকারে অর্ডার করেছে যে ওটা করে থাকবো যিসকলে প্ৰতিবাদ জনাইছে তেওঁলোকে কিবা লাভালাভৰ কাৰণে প্ৰতিবাদ না সেইটো বেলেগ থাকবও পাৰে তাৰমানে এটা মানুহৰ গোটেইখিনি মানুহ যে ভাল সেইটোও নহয় গতিকে দুই চাৰিটা সিফাল সিফাল থাকিব পাৰে তেওঁ এইটো দূষিত কৰিবও পাৰে আৰু কৰি আছে এইটো ময়ো জানো ভুৱা মিছা কথা মোৰ মতে দুলাল কেনেকৈ মানে তেখেতৰ লগত মই চলি ফিৰি তেখেতক আমিয়ে বনাইছোঁ ৰাইজে আর ঘরে ঘরে আহি আমাক কৈছে যে পয়সা নালাগে কাকো পয়সা নিদিব বস্তুটা এনে হ'ব আমি জানা বুজা ল'ৰা আমি অল ৰাউণ্ডৰ মানুহ আমি এই ক্ষেত্ৰত কাবাই হেৰি দিব বেয়া অপবাচাৰ হেৰি কৰিব আমি মানি নলওঁ না আমাৰো ৰাইজৰ পৰা দাবী আছে সেই দুইজন মানুহৰ লগত যেটো প্ৰচাৰ হৈছে কমপ্লিটলি মিছা মিছা একদম অনলি একদম হেৰি মিছা ৰাইজক কওক আৰু বেলেগক সোধক তেখেতে তেলেৰীয়া মানুহ হেৰি পশ্চিম বাকা কিবা গাঁও পঞ্চায়তৰ হ'ব মই ইমানখিনি ক'ব নোৱাৰিম কিন্তু তেখেতে আমাৰ হেৰি নকৰে তেলেৰীয়াৰ মানুহ পৰে তেখেতে কৰ অথৰিটি নাই না এইটো ভুৱা চলালে সেইটো চৰকাৰে হেৰি কৰিব কাৰ ভুল কাৰ সেই তদন্ত আহক লওক আমিও সাক্ষী দিম লাগলি অপবাদ আপোনালোক বন্ধ কৰক দলিলৰ এই দালালি নচলিব বেলেগ সদস্যৰ আমাৰ এই দালালি নচলিব দলিল হক গো বেক দলিল হক গো বেক এই আন্দোলন গো বেক আমাক সদায় ন্যায় লাগে 5 নম্বৰ ৱাৰ্ডৰ সদস্য আৰু 17 নম্বৰ গাঁও পঞ্চায়তৰ মই সভাপতি মোৰ নাম দুলাল হক মোৰ নামত যেটো অভিযোগ উঠাইছে মই টকা জিঅ' টেকৰ নামত যে টকা সংগ্ৰহ কৰা বুলি যিবিলাকে উঠাইছে সমস্ত ৰাইজ আছে সন্মুখত আৰু আপোনাক নিউজ পৰ্টেলত যেটো ফটো দি বেলেগৰ ফটো দি মোৰ নাম উত্থাপন কৰিছে মই এইটো ক'ব বিচাৰোঁ যে তেখেতে এটা এই পশ্চিম পাকা গাঁও পঞ্চায়তৰ মানুহ হয় আমাৰ নলীৰ পামত আহি কেনেকৈ প্ৰতিবাদ কৰিলে মই সেইটো দাবী জনাইছোঁ আৰু এইটো লৈ দৰকাৰ হ'লে মই আইনৰ আশ্ৰয় ল'ম কাৰণ ইহঁতে মই টকা লোৱা নাই সেই টকাৰ অভিযোগটো কিয় মোক দিলে সেইটো মোৰ লাগিব সেইটোৰ মই আইনৰ ব্যৱস্থা ল'ম সেইটো নিশ্চিত আপোনাৰ বিৰুদ্ধে কি ৰাজনীতিক কিবা ষড়যন্ত্ৰ আছে এইটো ৰাজনীতিক ষড়যন্ত্ৰ আছে তেখেতৰ হুহুৰ মোৰ লগত কম্পিটিশ্যনৰ মেম্বাৰত খেলিছিল আৰু এই মেম্বাৰত খেলাৰ পাছত হাৰি যোৱাৰ পাছতে মোৰ নামত যিকোনো ক্ষেত্ৰতে অভিযোগ উঠাই আছে সি এটা সুদখোৰ সেই এটা সুদ খায় সুদৰ নামত বহুত টকা ইনভেষ্ট কৰিছে সেইবিলাক লৈ য'তে যায় ততে দালালি কৰে এই দালালি কৰা মানুহটো আমাৰ নামত কিয় অভিযোগ দিলে যে টকা সংগ্ৰহ বুলি এটা মানুহে যদি ক'ব পাৰে আমাৰ ৰাইজে এটা মানুহে যদি আইনৰ ব্যৱস্থা নহয় জেলত নহয় ক'ত পঠায় মই তাতে যাম মই প্ৰধানমন্ত্ৰীৰ ওচৰত অনুৰোধ জনাওঁ মুখ্যমন্ত্ৰীৰ ওচৰত অনুৰোধ জনাওঁ এইটো আচলতে তদন্ত হ'ব লাগে সি যে এটা মিছলীয়া মানুহ এই মিছলীয়া মানুহটো এনেকুৱা প্ৰতিবাদ কৰাৰ কাৰণে তাক মই আইনৰ ব্যৱস্থাৰ মানে আইনৰ সহায় ল'ম বুলি মই তেখেত হ'ল পশ্চিম পাকা গাঁও পঞ্চায়তৰ এটা পশ্চিম পাকা গাঁও পঞ্চায়তৰ মানুহ নাম জলিল আৰু ব্যক্তিগত তেহঁতৰ শহুৰে মোৰ লগত ৱাৰ্ড সদস্যত খেলিছিলে ৱাৰ্ড সদস্য খেলাৰ পাছত সেই মোৰ লগত হাৰাৰ কাৰণে যিকোনো ক্ষেত্ৰতে আহি মোৰ লগত এই অভিযোগ উঠাৰ এটা ষড়যন্ত্ৰ চলাই আছে তেখেতৰ লগত বহু কেইজন মানুহেও কিন্তু প্ৰতিবাদ কৰিছিলে সেইসকল মোৰ মানুহ তাতে আছিলে আৰু কেইটা মানুহ আছিল তেখেতৰ মানুহ আৰু পশ্চিম পাকাৰ মানুহ আছিলে গোটেইখিনি মানুহ মিলি আমাৰ নামত প্ৰতিবাদ কৰিছে গোটেইখিনি মানে এইটো যেটো কেণ্ডিডেট আছিল ওমৰ আলী এই ওমৰ আলী
মানুহৰ যিটো চাবৰিং মানুহ সেইবিলাকে মোৰ লগত মানে প্ৰতিবাদটো সাব্যস্ত কৰিছে। আপোনাৰ গাঁও পঞ্চায়তখনত এতিয়া জিঅ' টেগিং কোনে কৰি আছে? মোৰ গাঁও পঞ্চায়তৰ জিঅ'টেগৰ নামত আমাৰ ব্লকৰ পৰা অফিচাৰ দিছে। অফিচাৰবিলাকে প্ৰত্যেক ৱাৰ্ডত আহি তেখেতে নিজাকৈ ঘৰে ঘৰে যাই জিঅ'টেগ কৰি আছে। কোনো ধৰণৰ ইয়াতে টকা পইচাৰ লেনদেন বুলি আমি শুনা নাই আৰু আমি নাজানো। আমি 10টা ৱাৰ্ডতে খবৰ লৈ আছোঁ, ক'ত কি হৈ আছে নহৈ আছে সেইবিলাক ব্যৱস্থা কৰি আছোঁ। আমি য'ৰ মানুহে জিঅ'টেগৰ নামত জিঅ'টেগ হোৱা নাই তাতে যাই আমি খবৰ লৈছোঁ, ৰাইজৰ সন্মুখত থিয় দিছোঁ, ৰাইজৰ লগত কথা পাতিছোঁ, ৰাইজৰ লগত সদায় আছোঁ। আমি এই ৰাইজ আছে, ৰাইজৰ আগত শুনক। ৰাইজে যদি আমি কোৱাৰ পৰা টকা লৈছোঁ উচিত ব্যৱস্থা মোৰ ওপৰত কৰক, আৰু যদি লোৱা নাই সেইটোৰ ব্যৱস্থা যাতে আমাৰ প্ৰশাসনে লয়, আমি প্ৰশাসনৰ দাবী জনাওঁ আৰু প্ৰশাসনক মই আশ্ৰয় চাপিম। মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।